নতুনকৈ দুইখন জিলাৰ লিখিত পৰীক্ষাৰ জাননী আছে। যিসকল প্ৰাৰ্থীয়ে মণ্ডল পঢ়িবলৈ আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীৰ জাননী আহি গ'ল। এইটো হ'ল শোণিতপুৰ জিলাৰ জাননী। যিসকল প্ৰাৰ্থী শোণিতপুৰ জিলাৰ হয় সেইসকল প্ৰাৰ্থীৰ বাবে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট, কাৰণ ইয়াত কেইটামান বহুত ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে। ইয়াতে চাই লওক, ডিচেম্বৰ মাহৰ 20 তাৰিখে পৰীক্ষা হ'ব, দিনৰ 10টাৰ পৰা পৰীক্ষা হ'ব, ইয়াত উল্লেখ কৰিছে। ইয়াতে চাই লওক, ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে 2020 চনৰ মাৰ্চ মাহৰ 22 তাৰিখে পৰীক্ষা হোৱাৰ কথা আছিল, কিন্তু লকডাউন হৈ গ'ল। এতিয়া কেণ্ডিডেটক কৈছে যে যিসকল কেণ্ডিডেট আগতে এডমিট কাৰ্ড লাভ কৰিছে সেইসকল কেণ্ডিডেট সেই আগৰ এডমিট কাৰ্ড দি পৰীক্ষা দিব পাৰিব, আৰু যিসকল কেণ্ডিডেট এডমিট কাৰ্ড পোৱা নাই সেইসকল কেণ্ডিডেটৰ এডমিট কাৰ্ড ল'ব লাগিব। ইয়াতে উল্লেখ কৰিছে KBC ব্ৰাঞ্চৰ পৰা এডমিট কাৰ্ড ল'ব পাৰিব। ডিচেম্বৰ মাহৰ 17 তাৰিখে অফিসত যাই KBC ব্রাঞ্চত যাই এডমিট কার্ড ল'ব পাৰিব। শোণিতপুৰ DC অফিসত যাই KBC ব্রাঞ্চত যাই এডমিট কার্ড ল'ব পাৰিব। ইয়াতে উল্লেখ কৰিছে আগতে যিসকল এডমিট কাৰ্ড পাইছে সেইসকল সেই এডমিট কাৰ্ড দি পৰীক্ষা দিব পাৰিব। ইয়াত উল্লেখ কৰিছে পৰীক্ষাত সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। এই নোটিফিকেশন চাবলৈ এই ভিডিঅ'ৰ ডেসক্ৰিপশনত লিংক পাব, সেই লিংকত ক্লিক কৰি শোণিতপুৰ জিলাৰ নোটিফিকেশন চাব পাৰিব। এইটো হ'ল যোৰহাট জিলাৰ। ইয়াতে কৈছে যে ডিচেম্বৰ মাহৰ 20 তাৰিখে দিনৰ 10টাৰ পৰা পৰীক্ষা হ'ব, ইয়াত উল্লেখ কৰিছে। আৰু ইয়াতে কৈছে যে কেণ্ডিডেটক পোষ্টৰ যোগেদি এডমিট কাৰ্ড পঠাই দিছে। যিসকল কেণ্ডিডেট এডমিট কাৰ্ড পোৱা নাই যোৰহাট ডিষ্ট্ৰিক্টৰ সেইসকল কেণ্ডিডেট এডমিট কাৰ্ড ল'ব পাৰিব। ইয়াতে উল্লেখ কৰিছে ডিচেম্বৰ মাহৰ 17 তাৰিখ আৰু 18 তাৰিখত কাৰ্যালয় অৰ্থাৎ অফিসত যাই এডমিট কাৰ্ড ল'ব পাৰিব। ইয়াতে উল্লেখ কৰিছে কাৰ্যালয়ৰ অফিসৰ পঞ্জীয়ক কানন শাখাৰ পৰা ল'ব পাৰিব। ইয়াতে উল্লেখ কৰিছে। আৰু ইয়াতে চাই লওক, ইয়াত কৈছে যে পৰীক্ষাৰ কেন্দ্ৰৰ নাম, পৰীক্ষা ক'ত হ'ব, ইয়াতে চেণ্টাৰৰ নাম উল্লেখ কৰিছে। সৰ্বাদয় মহাবিদ্যালয় যোৰহাট, তাৰপিছত সৰ্বাদয় কনিষ্ঠ মহাবিদ্যালয় যোৰহাট, তাৰপিছত হ'ল প্ৰিন্স অফ ৱেলছ ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি। ইয়াতে ক্ৰমিক নম্বৰ উল্লেখ কৰি দিছে। এতিয়া কাম কৰক, এই ভিডিঅ'ৰ ডেসক্ৰিপশনত লিংক পাব, সেই লিংকত ক্লিক কৰি এইটো যোৰহাট ডিষ্ট্ৰিক্টৰ নোটিফিকেশনটো এবাৰ চাই ল'ব। আৰু যিসকলে শোণিতপুৰ হয় শোণিতপুৰ ডিষ্ট্ৰিক্টৰ নোটিফিকেশনটো চাই ল'লেই হ'ল। ভিডিঅ'ৰ ডেসক্ৰিপশনত লিংক দিছোঁ, এতিয়াই চেক কৰক।